ইয়াত 1 নম্বৰ প্ৰশ্নত কৈছে দীৰ্ঘ হৰণৰ দ্বাৰা তলত দিয়াবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তো আমি এটা এটাকে বৰ্গমূল নিৰ্ণয় কৰিম। ইয়াত আমি লিখিছো এইখিনি। আমি যদি 1 নম্বৰটো লওঁ তো 225, ইয়াৰ বৰ্গমূল কিমান হ'ব আমি উলিয়াব লাগে। তো 225 ইয়াক দীৰ্ঘ হৰণ পদ্ধতিৰ দ্বাৰা কৰিব লাগে। তেতিয়াহ'লে আমাৰ জানিব লাগিব যে 1 into 1 ইয়াত 1, 2 into 2 4, 5 into 5 25, 3 into 3 9, 4 into 4 16, 5 into 5 25, 6 into 6 36, 7 into 7 49, 8 into 8 64, 9 into 9 81। তো ইয়াত কি বৰ্গ সংখ্যাৰ শেষৰ অংকটো একক স্থান অংকটো কি হ'ব পাৰে সেইটো আমি প্ৰথমত জানিব লাগিব। ইয়াত 1 4 9 16, 16ত 6 আহে, 5 6 9 4 1। তেতিয়া আমি দেখা পাই আছো যে 1 আহে, তাৰপিছত 4 আহে, 5 6, তাৰপিছত 7 নাহে, 8 নাহে, 9 আহে আৰু শেষত 00 থাকিব পাৰে। এইকেইটা অংক আহিব পাৰে। তো প্ৰথমতে আমি যিটো সংখ্যাৰ বৰ্গমূল উলিয়াম তাৰে আমি জোৰা বনাব লাগিব শেষৰ পৰা। এইটো এটা জোৰা। প্ৰথম সংখ্যাটো 2 আছে, তো এই 2ক আমি কিৰে হৰণ কৰিম যাতে আমাৰ কি হয় 2 ওপৰত দিব লাগিব তলতো দিব লাগিব। তো 2ক আমি 1 এৰে হৰণ কৰিম, কাৰণ 1 এনেকৈ যেনেকৈ দিয়া আছে 1 1 গুণে হয় 1, 2 2 গুণে 4, 2তকৈ বেছি হৈ যাব, সেনেকৈ দিব নোৱাৰি। তো ইয়াৰে 1 আৰু 1 ইয়াত ওপৰত এটা তলত এটা এনেকৈ 1 1 গুণ 1। তাৰপিছত আমি মাইনাছ কৰিম, ইয়াত 1 থাকিব আৰু এইটো জোৰা সহলম হ'ব লাগিব আৰু এই 1 আৰু 1 যোগ হৈ তলত নামিব। এতিয়া শেষত 5 আছে, এতিয়া 5 থকা সংখ্যাটো কি আছে? 25ত 5 আহে, গতিকে এতিয়াও 5 একটা এনে ইয়াতে আৰু ইয়াতে দিব লাগিব। এই 5 আমি এই দুটাক পূৰণ কৰি ইয়াত বহাম। 5 5 গুণ 25ৰ 5, 5 2 গুণে 10, হাতত 2 12। গতিকে ইয়াৰ বৰ্গমূলটো হ'ব আমাৰ 15 বৰ্গমূল। তাৰপিছত আমি যদি 2 নম্বৰটো লওঁ, 2 নম্বৰত আছে 4 2 2 5। তো 4 2 2 5 আমি আগতে জোৰা বনাম, 1 জোৰা 2 জোৰা। তো 42ৰ ওচৰত থকা বৰ্গ সংখ্যাটো হ'ব আমাৰ 36। এইটো 6ৰ পৰা আহে, গতিকে 6 6 into 6 36। তো ইয়াত 12 12ৰ পৰা 6 গ'লে 6 আৰু জোৰা নমাব লাগিব, 6টো ইয়াত আহিলে 12 হ'ব। তাৰপিছত 5 দিব লাগিব, 5 5 গুণ 25ৰ 5, হাতত 2 5 2 গুণে 10, হাতত 2 12, 5 4 গুণ 5 একে 6। তো বর্গমূল হবে আমার 65 বর্গমূল। এগুলা হল বর্গমূল। তাৰপিছত 3 নম্বৰটো যদি লওঁ, 3 নম্বৰত আছে আমাৰ 9604। এতিয়া আমি যদি ইয়াক জোৰা বনাওঁ, 1 জোৰা 2 জোৰা, 96ৰ ওচৰত আছে 9 into 9 81। তো 9 into 9 81। এতিয়া ইয়াক যদি আমি মাইনাছ কৰোঁ, 5 আৰু 1 হ'ব আৰু 0 4 নামিব, 9 ইয়াতে 18 হ'ব। ইয়াত এতিয়া যদি আমি 2 দিওঁ, 2 দুগুণে 4 আহে, 2 এর মিলাই চাওঁ, 2 দুগুণে 4 2 18 গুণ 16। এটা 2ত নিমিলে আৰু 4 ক'ত আহে, 8ত আহে। এতিয়া 8ত দিওঁ, 8 8 গুণ 64, 4 হাতত 6,
8 8 গুণ 64 আৰু 6 70 শূন্য হাতত 7 8 1 গুণ 8 হাতে 15 গতিকে বর্গমূল হবে আমার 98 বর্গমূল 98 এতিয়া 4 নম্বৰটোত কৈছে দিছে 10609 ইয়াত 10609 এক জোড়া দুজোড়া ইয়াত আমার কি হৈ আছে যেহেতু আমার ইয়াতে 1ৰ পিছত যেটো জোড়া হয় তাৰ পিছত যদি শূন্য থাকে তেতিয়াহ'লে আমি তিনিটা সংখ্যা একেলগে ধৰিব লাগিব এই তিনিটা সংখ্যাৰে আমি হৰণ কৰিব গ'লে 10 দিব লাগিব 10 10 গুণ 100 হ'ব তেতিয়াহ'লে আমি 1 দিব পাৰো কাৰণ শূন্যটো বাছি গ'লে শূন্যটো ওপৰত দিব লাগিব তেতিয়া ইয়াত 6 বাছিব আৰু 09 নামি আহিব 10 টো ইয়াতে হলে 20 হ'ব ইয়াত 3 দিলে মিলি যাব 3 3 গুণ 9 3 শূন্য গুণে 0 3 দুগুণে 6 তো বর্গমূলটো কি পালো আমি বর্গমূল হল 103 তাৰপিছত আমি কৰো 5 নম্বৰত দিয়া আছে 1060900 তো ইয়াৰ যদি আমি কৰিব যাওঁ 1060900 এটা জোড়া বনাও এক জোড়া দুই জোড়া তিনি জোড়া তেতিয়াহ'লে ইয়াত আমি কি কৰিম 1 অর্থাৎ 10 এৰে কৰিলে 100 ইয়াত 6 নামিব 09 নামিব তাৰপিছত এইটো 20 হ'ব এটা দেখা যাচ্ছে এটা যিকোনো সংখ্যা দিলে 200 ওপৰত যায় তেতিয়াৰে 200 ওপৰত গলে ইয়াত তোমাৰ হেৰি হ'ব 3 যদি দাও 3 3 গুণ 9 3 শূন্য গুণে 0 3 দুগুণে 6 তেতিয়াহ'লে ইয়াত আমাৰ কি হৈ আছে শূন্য দুটা বাছি গ'ল তেতিয়াহ'লে ইয়াৰে শূন্য দুটা এটা ইয়াতে দিব লাগিব আৰু এটা ইয়াতে তেতিয়াহ'লে সমান হৈ যাব তো ইয়াত বর্গমূল আমি কিমান পালো বর্গমূল হব 1030 তো এতিয়া 5 নম্বৰটো কৰা হল এতিয়া আমি 6 নম্বৰটো কৰিম 6 নম্বৰত আছে 2162225 তো 2162225 জোড়া বনালে এক জোড়া দু জোড়া তিনি জোড়া হব তেতিয়াহ'লে 21ক আমি হৰণ দিম কিহেৰে 4ৰে 4 4 গুণ 16 ইয়াত হ'ব 5 আৰু 6 টো নামিব ইয়াত 4 টো 8 হ'ব তেতিয়াহ'লে ইয়াত আমি 562 আছে যদি আমি 9 বাৰ দিও তেতিয়াহ'লে ওচৰত যাব 9 9 গুণ 81 8 9 গুণ 72 বেছি হৈ যায় 9 বাৰ দিব নোৱাৰি এতিয়া যদি আমি 9 বাৰ নিদিও তেতিয়াহ'লে আমি 7 বাৰ দি চাও 7 7 7 গুণ 49 9 7 8 গুণ 56 হয় বেছি হৈ যায় তেতিয়াহ'লে আমি 6 ৰে দিও 6 ৰে মিলিব লাগি 6 6 গুণ 36 6 হাতত 3 এটা আমি 8 6 হ'ব এটো 6 হ'ব 6 6 গুণ 36 6 হাতত 3 আৰু 6 8 গুণ 48 আৰু 3 51 তাহলে মাইনাস কৰিলে হ'ব ইয়াত 12 পৰা 6 গলে 6 5 পৰা গলে হ'ব 4 তাৰপিছত ইয়াৰে 6 টো তলত নামিলে 12 2 হ'ব আৰু ইয়াতে 1 যোগ হ'ব তাৰপিছত এই জোড়া সহ নামিব ইয়াতে 25 তেতিয়াহ'লে লাষ্টত 5 আছে গতিকে ইয়াত 5 দিব পাৰি আমি 5 5 গুণ 25 5 হাতত 2 5 দুগুণে 10 হাতত 2 12 2 হাতত 1 5 9 গুণ 45 একে 46 গতিকে ইয়াত বর্গমূল হ'ব বর্গমূল 465 তাৰপিছত আমি হেৰি কৰো 7 নম্বৰটো কৰো 7 নম্বৰত দিয়া আছে আমাৰ 3136 গতিকে এইটো 3136ক যদি আমি জোড়া বনাও দুই জোড়া হ'ব তো ইয়াক হৰণ দিম আমি 5 ৰে 5 5 গুণ 25 তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 6 বাছিব 36 নামিব 5 10 হ'ব 6 কিহত আহে 6ত 6ত আহে 6 6 গুণ 36 6 হাতত
আর কি 3, 6 শূন্য গুণ শূন্য 3 3, 6 গুণে 6, গতিকে বর্গমূল হল 56, বর্গমূল 56। তাৰপিছত 8 নম্বৰটো লৈছো। 8 নম্বৰত আছে 9025, তো 9025 এক জোড়া দুজোড়া, তো ইয়াত 9ৰে দিব লাগিব, 9 9 গুণ 81, ইয়াত বাচিব 9, 25 নামিব। এতিয়া যদি আমি কৰো 9 টো 18 হ'ব, 5 দিলে মিলিব, কারণ 5 5 গুণ 25 5 হাতত 2, 5 8 গুণ 40 2 42 2 হাতত 4, 5 1 গুণ 5 4 9। গতিকে বর্গমূলটো কি হল? বর্গমূল হল 95। এতিয়া যদি 9 নম্বৰটো লওঁ, 9 নম্বৰত আছে আমাৰ 27225, তো 27225 ইয়াক জোড়া বনালে এক জোড়া দুজোড়া, তো এটা বাছে, তো 2 হৰণ দিব লাগিব 1ৰে, 1 হ'ব, তো 1 ইয়াত বাকি থাকিব 72, 1 to 2 হ'ব। ইয়াত 2 এর লগত যদি কিবা সংখ্যা দিও আমি 20ৰ ওপৰত যায়, তেতিয়াহ'লে 20ৰ ওপৰত হলে 172 হ'বলৈ কিমান লাগে? তেতিয়াহ'লে ইয়াত যদি আমি 20 5টা লয় 100 হয়, 5 20 25, 5 25 125 হয়, 6 দিব লাগিব, 6 6 6 গুণ 36 6 হাতত 3, 6 দুগুণে 12 আৰু 3 15, তেতিয়াহ'লে ইয়াত মাইনাস হলে হ'ব 6 আৰু ইয়াতে 1 আৰু 25 নামিব। এতিয়া এইটো ইয়াতে হ'ব কি 6 2 12 2, 6 ডাবল হয় 12 হ'ব, 12 2 আৰু হাতৰ একে 3। তাৰপিছত ইয়াত যদি আমি 5 আছে তেতিয়া 5 দিব লাগিব, 5 5 গুণ 25 5 হাতত 2, তাৰপিছত 5 3 2 গুণে 10 হাতত 2 12, 5 3 15 একে 16, তেতিয়াহ'লে বর্গমূল হল 165, বর্গমূল 165। এতিয়া 10 নম্বৰটো কৰো। 10 নম্বৰত আছে 11449, তো 11449 আমি জোড়া বানালে এক জোড়া দুজোড়া, তেতিয়াহ'লে 1 দিলে 1, ইয়াত 14 নামিব, তেতিয়াহ'লে ইয়াত 1 to 2 হ'ব। তো ইয়াত দেখা যায় আছে আমার যে 10 বার যায়, 10 বার দিলে 100 হ'ব, ইয়াতে 14 নামিব, এইটো জোড়া সহ নমালে এতিয়া হ'ব কিমান? এতিয়া যদি লাষ্টত হেৰি আছে 10 to 20 হ'ব, আৰু লাষ্টত যদি 9 আছে তেতিয়া 3ৰে মিলালে হ'ব, আৰু 7ৰে মিলালে হ'ব। 7ৰে দি চাওঁ আমি, 7 8 গুণ 49, 9 হাতত 4, 7 শূন্য গুণ 0 4 4, আৰু 7 দুগুণে 14, গতিকে বর্গমূলটো হল বর্গমূল 107। তাৰপিছত 11 নম্বৰ, ইয়াত আছে 99856, 99856 এক জোড়া দুজোড়া, তাহলে ইয়াক আমি 3রে দিও, 3 3 গুণ 9, তেতিয়াহ'লে 98 হ'ব, আৰু এইটো হ'ব আমাৰ 6, 6 হলে আমি আবার দিব পারি 61। তাৰপিছত ইয়াত 7 বাচিব, ইয়াত 3, গতিকে আমি 56 নামাই দিও, এইটো 62 হ'ব। তাৰপিছত 6 আছে, 6ৰে আমি মিলাই চাওঁ, 6 6 গুণ 36 6 হাতত 3, 6 2 গুণে 12 3 15, 5 হাতত 1, 6 6 গুণ 36 আৰু 1 37, গতিকে বর্গমূলটো আমি কিমান পালো? বর্গমূল 316। তাৰপিছত আমি হেৰি কৰো 12 নম্বৰটো কৰো। 12 নম্বৰত দি আছে
103041 103041 এক জোড়া দু জোড়া তিনি জোড়া তেতিয়াহ'লে ইয়াত আমি 3 ৰে দিওঁ 3 3 গুণ 9 ইয়াত 1 বাচিব 30 নমাই দিলো ইয়াত 6 হ'ব গতিকে দুবাৰ দিলে 2 দুগুণে 4 2 ছগুণে 12 ইয়াত 6 বাচিব 41 নমাই দিলো এতিয়া ইয়াত হ'ব 64 কাৰণ 2 ডাবল হ'ব 6 টো ডাইৰেক্ট নামিব ইয়াত 1 হলে আমি যদি 1 দিওঁ 1 1 গুণে 1 1 4 গুণ 4 1 6 গুণে 6 গতিকে এটো মিলি গল থেকে বর্গমূলটো হল বর্গমূল হ'ব 321 এইখিনি আছিল 1 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম প্ৰশ্ন 2 নম্বৰত কৈছে 45156 সংখ্যাটোৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এই একেটা সংখ্যাকে পূৰ্ণবৰ্গ কৰিবলৈ তুমি কি যোগ কৰিবা তেতিয়াহ'লে আমাৰ চাব লাগিব যে ইয়াত আমাৰ কি আছে এই সংখ্যাটো আমি দীৰ্ঘহৰণ পদ্ধতিৰ দ্বাৰা হৰণ কৰি আমি বাকি যিমান ল'ব সেই সংখ্যাটো আমাৰ বিয়োগ কৰিব লাগিব তেতিয়া আমি এটো বিয়োগ আমি কি কৰিম আগতে দীৰ্ঘহৰণ কৰি লওঁ সংখ্যাটো হল 45156 তেতিয়াহ'লে ইয়াৰ যদি আমি দীৰ্ঘহৰণ কৰো তেতিয়াহ'লে হ'ব 45156 এক জোড়া দু জোড়া তেতিয়াহ'লে আমি 2 এৰে দিলে 2 4 হ'ব আৰু 51 নামিব এইটো হ'ব 4 তেতিয়াহ'লে এবাৰ যাব 41 ইয়াত 0 আৰু ইয়াত 1 তো 56 নমাই দিলো তাৰ পিছত 4 2 হ'ব এতিয়া 4 টো ইয়াত দুবাৰ দিলে 2 দুগুণে 4 2 দুগুণে 4 2 4 গুণে 8 তেতিয়াহ'লে ইয়াত আমাৰ থাকিব 2 1 2 তেতিয়াহ'লে এইটো আমাৰ বেছি হৈ আছে ভাগ কাৰণ এইটো যদি নমা আৰু বেছি হৈ যাব গতিকে এই সংখ্যাটোৰ পৰা আমাৰ কি বিয়োগ কৰিব লাগিব এতেকে বিয়োগ কৰা সংখ্যাটো হল 212 এতিয়া যদি আমি এই সংখ্যাটো পূৰ্ণবৰ্গ কৰিব যাওঁ তেতিয়াহ'লে কি যোগ কৰিব লাগিব এটা আমাৰ চাব লাগিব গতিকে ইয়াত যদি আমি পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াও তেতিয়াহ'লে কি হ'ব পূৰ্ণবৰ্গ সংখ্যাটো হল বৰ্গ সংখ্যাটো এটো হ'ব বৰ্গ সংখ্যাটো হল এটো হ'ব আমাৰ কি 45156 ৰ পৰা আমাৰ 212 মাইনাস কৰিব লাগিব তেতিয়াহ'লে ইয়াত 6 ৰ পৰা 2 গলে 4 5 ৰ পৰা 1 গলে 4 1 ৰ পৰা 2 নাযায় 1 ধাৰ কৰিলে 11 ৰ পৰা 2 গলে 9 ইয়াত হল 4 আৰু 4 গতিকে 44945 এটো হল বৰ্গ সংখ্যাটো তেতিয়াহ'লে এটো যদি হয় এতিয়া এই সংখ্যাটোৰ যদি আমি 1 বঢ়াই দিও তাৰ পৰৱৰ্তী সংখ্যাটো বৰ্গ সংখ্যাটো কি হ'ব এটা আমাৰ উলিয়াব পাৰিম তেতিয়াহ'লে এতিয়া যেহেতু এই সংখ্যাটোৰ বর্গমূল হল এইখিনি বাকি থাকে গতে তার পরবর্তী যেটো বর্গ সংখ্যা হ'ব সেইটো আমি উলিয়াও সেইটো হ'ব আমাৰ কি এতেকে 44944 পরবর্তী বর্গ সংখ্যাটো হল বর্গ সংখ্যা 2 হল এটো আমাৰ এইটোতকৈ এক বেছি লব লাগিব অৰ্থাৎ 213 এটোক যদি আমি স্কয়ার কৰো তেতিয়াহ'লে 213 ইনটু 213 এই দুটাক পূৰণ কৰিলে 213 ইনটু 213 936 13312 তাৰপিছত হ'ব 612 তেতিয়াহ'লে ইয়াত 96334 45369 এটা হ'ব পৰৱৰ্তী বৰ্গ সংখ্যা তেতিয়াহ'লে হল এটো 45156
369 তেতিয়াহ'লে ইয়াত আমাৰ যোগ কৰিবলগীয়া সংখ্যাটো কি হ'ব এতিয়া যদি এইটোৰ পৰা আমি এইটো মাইনাস কৰো তেতিয়াহ'লে যোগ কৰিবলগীয়া সংখ্যাটো আমাৰ উলিয়াই যাব গতিকে যোগ কৰা সংখ্যাটো হ'ব কি যে 45369 মাইনাস 44944 তেতিয়াহ'লে এইটোৰ পৰা যদি আমি 44944 মাইনাস কৰো তেতিয়াহ'লে ইয়াত থাকিব কিমান 5 আৰু 6 ৰ পৰা 4 গ'লে 2 3 ৰ পৰা 9 গ'লে আমাৰ কিমান হ'ব সরি আমার এইটো ইয়াতে বিয়োগ কৰা সংখ্যাটো এইটো নহয় বিয়োগ কৰা আমাৰ যেটো সংখ্যা দিয়া আছিল এইটোৰ লগত কৈছে কিমান যোগ কৰিব লাগিব গতিকে এইখিনিহে আমাৰ বাদ দিব লাগিব যেটো সংখ্যা দিয়া আছিল তো এইটো হ'ব 45156 তো যদি 45 আমি হেৰি কৰো 45156 এইটোৰ পৰা আমি বিয়োগ কৰো 45369 তেতিয়াহ'লে হ'ব ইয়াতে 312 গতে কি হ'ব ইয়াৰ পৰা আমি পাম 213 এইখিনি বিয়োগ কৰিব কি যোগ কৰিব লাগিব এইখিনি হল যোগ কৰিবলগীয়া সংখ্যাটো আমি এইখিনি বুজি পালো যে ইমানৰ পৰৱৰ্তী সংখ্যাটো হল পৰৱৰ্তী বৰ্গ সংখ্যাটো হল আমাৰ এইটো যোগ কৰা সংখ্যাটো আমাৰ কি হ'ব যেটো আমি বৰ্গ সংখ্যা পালো যেটো এইটোৰ পৰা যেটো সংখ্যা আমাৰ দিয়া আছিল সেই সংখ্যাটো মাইনাস কৰিলে আমাৰ যোগ কৰিবলগীয়া সংখ্যাটো উলিয়াই যাব তো এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম ইয়াত 3 নম্বৰ প্ৰশ্নটোত কৈছে যে খ খ খেলিবৰ বাবে খেল বিভাগৰ তত্ত্বাৱধায়ক শিক্ষকে সম্পাদকক এখন 121 বৰ্গ মিটাৰ জোখৰ বৰ্গাকাৰ খেলপথাৰ প্ৰস্তুত কৰিব দিলে সম্পাদকে কিমান দূৰৰ খেলপথাৰ প্ৰস্তুত কৰিব লাগিব অৰ্থাৎ এইটো আছিল বৰ্গাকাৰ খেলপথাৰ আৰু তাৰে কালি দিয়া আছে 121 বৰ্গ মিটাৰ তো ইয়াৰ বৰ্গমূল উলিয়ালে আমি খেলপথাৰখনৰ কিমান দৈৰ্ঘ্যৰ খেলপথাৰ লাগে সেইটো আমি উলিয়াব পাৰিম দিয়া আছে ইয়াতে যে খেলপথাৰখনৰ কালি আমাৰ কিমান আছে খেলপথাৰখনৰ কালি আছে আমাৰ 121 বৰ্গ মিটাৰ তেতিয়াহ'লে আমি ধৰি ললো যে ইয়াৰ বৰ্গমূল কিমান হ'ব তেতিয়াহ'লে 121 ধৰা হল খেলপথাৰখনৰ বাহুৰ দিক x মিটাৰ যদি হয় তেতিয়াহ'লে কালি কি হ'ব কালি হ'ব আমাৰ x স্কয়াৰ অৰ্থাৎ x * x বাহু স্কয়াৰ যেটো হেতু আমাৰ কালিটো দিয়েই আছে 121 তো x স্কয়ার মানে হল কালি কারণ বাহু ইনটু বাহু বাহু যদি আমি x ধৰিছো তাহলে বাহু ইনটু বাহু কিমান হ'ব অর্থাৎ x * x তেতিয়াহ'লে কি x স্কয়ার এইখিনি কালি তো ইয়াত যদি আমি বর্গমূল উলিয়াও তেতিয়াহ'লে √x স্কয়ার √121 তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 121 ৰ বর্গমূল হল 11 স্কয়ার ৰুট ক্যান্সেল হলে 11 হ'ব তো 11 মিটার এতেকে প্রয়োজনীয় খেলপথারখনের দৈর্ঘ্য দৈর্ঘ্য 11 মিটার এইখিনি হ'ব তো এইখিনি আছে 3 নম্বৰ প্ৰশ্ন সমাধান এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটোত ইয়াত কৈছে যে এখন বৰ্গাকাৰ খেলপথাৰৰ কালি দিয়া আছে 605.6 বৰ্গ মিটাৰ এজন দৌৰবিদে খেলপথাৰৰ সীমাৰে ঘণ্টাত 18 কিলোমিটাৰ দ্ৰুতিৰে দৌৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব তো এইখিনি বৰ্গাকাৰ খেলপথাৰখনৰ কালি দিয়া আছে ইয়াৰ পৰা আমাৰ বৰ্গমূল উলিয়াব লাগিব অৰ্থাৎ বৰ্গাকাৰ খেলপথাৰৰ বাহুৰ দৈৰ্ঘ্য হ'ব এইটো তেতিয়াহ'লে চাৰিওফালৰ যদি আমি পৰিসীমা উলিয়াব যাওঁ তেতিয়াহ'লে বৰ্গৰ পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আমি কিমান সময় লাগে এইটো কৈছে যে 18 কিলোমিটাৰ দ্ৰুতিৰে দৌৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় সেইটো আমাৰ উলিয়াব লাগিব এইখিনি আমি সমাধান কৰো আহা
ইয়াত আমাৰ বৰ্গাকাৰ খেলপথাৰখনৰ পালি দিয়া আছে 60516 বৰ্গমিটাৰ। বাহুৰ দৈৰ্ঘ্য হ'ব ইয়াৰ বৰ্গমূল, অৰ্থাৎ বৰ্গমূল উলিয়াব গ'লে আমাৰ প্ৰথম জোৰা বনাইছো, তাৰপিছত 6 আছে, 2 2 গুণে 4, তো 2 এৰে দিব পাৰি, 3 3 গুণ 9 হ'ব, 3 দিব নোৱাৰি। গতিকে ইয়াত 6 পৰা 4 গ'লে 2 বাছে আৰু জোৰা নমালে ইয়াতে 05 205 হ'ব। এতিয়া এইটো হ'ব 4। এতিয়া ইয়াত কি সংখ্যা দিলে 40ৰ ওপৰত যায়, যিকোনো সংখ্যা দিলে, তো 40ৰ ওপৰত গ'লে কিমানটা 40 হ'লে 205ৰ ওচৰত হয়। এতিয়া 4টা 44 হ'লে 4 দিলে 4 4 গুণ 16 হয় 6, 4 4 গুণ 16 হাতৰ 1 17, গতিকে 205ৰ ওচৰত যায়। 5 দিলে 205ৰ বেছি হৈ যায়, সেইকাৰণে 5 দিব নোৱাৰি। গতিকে ইয়াৰ পৰা মাইনাছ কৰিলে আমি পাম 29 আৰু 16 নমাই দিলোঁ। তাৰপিছত এইটো 4টো ডাইৰেক্ট নামিব, 4 এইটো 8 হ'ব। তো লাষ্টত 6 আছে, সেইকাৰণে আমি 6 অংকটো ব্যৱহাৰ কৰিছোঁ। 6 6 গুণে 36ৰ 6 হাতত 3, তাৰপিছত 6 8 গুণ 48 3 1 50ৰ 1 হাতত 5 আৰু 6 4 গুণ 24 আৰু 5 29 হয়। গতিকে বৰ্গমূল হ'ল 246। তাৰপিছত বৰ্গমূল আমি পালোঁ, এইটো হ'ব 246 হ'ব, এইটো 246 মিটাৰ। তেতিয়াহ'লে আমি এতিয়া যদি পৰিসীমা ওলাওঁ, পৰিসীমা হ'ব 4 ইনটু বাহু, 4 ইনটু বাহু হ'ল 246। এতিয়া এই 4ৰে পূৰণ কৰিলে 4 4 গুণ 24ৰ 4 হাতত 2, 4 2 4 4 গুণ 16 2 18 8 আৰু 4 2 গুণ 8 1 9, ইমান মিটাৰ। এতিয়া কথা হ'ল যে ইয়াত আমাৰ যিটো দিছিলে যে 18 কিলোমিটাৰ দ্ৰুতিৰে, অৰ্থাৎ আমার দিয়ে আছে যে 18 কিলোমিটাৰ যাবলৈ দৌৰিবলৈ সময় লাগে 1 ঘন্টা। অর্থাৎ 18 কিলোমিটার যাবলৈ 1 ঘন্টা লাগে। যেহেতু দ্রুতি আছে, দ্রুতি হল কিলোমিটার পার ঘন্টাত আছে, গতিকে 18 কিলোমিটার যাওঁতে কিমান লাগে 1 ঘন্টা। এইটো কিলোমিটার যদি আমি কি কৰোঁ মিটাৰ বনাওঁ, তেতিয়াহ'লে 18ৰ লগত 1000 পূৰণ হ'ব, অৰ্থাৎ 3টা শূন্য বাঢ়ি যাব, এইখিনি মিটাৰ হ'ব। তো ইমান মিটাৰ দৌৰিবলৈ সময় লাগিব তেতিয়া 60 মিনিট, কাৰণ 1 ঘন্টাত 60 মিনিট হয়, 60 মিনিট। এতিয়া 1 মিটাৰ দৌৰিবলৈ সময় লাগিব কিমান 60 ডিভাইডেড বাই 18,000 মিনিট। তাৰপিছত আমাৰ যেটো দিয়া আছে যে এইখিনি চাৰিফালে দৌৰিবলৈ 900 কিমান আছে 84 মিটাৰ দৌৰিবলৈ সময় লাগিব। এইটো পূৰণ হ'ব যাই ফেলে 60 ইনটু 984 ডিভাইডেড বাই 18000, 0 আৰু 0 কেনসেল কৰি দিলোঁ। এতিয়া ইয়াত যদি আমি 6ৰে হৰণ দিওঁ, 6 18 ভিতৰত যাব 3 বাৰ 3000 হ'ব। তাৰপিছত বাকী ৰ'ল আমাৰ কিমান ইয়াতে 3984। এতিয়া আমি 2ৰে যদি কাটো, ইয়াত হ'ব 150, ইয়াত 2ৰে কাটিলে হ'ব 2 4 বাৰ 9 বাৰ আৰু 2 বাৰ, আকৌ 2ৰে কাটিলে হ'ব 75, ইয়াত 2ৰে কাটিলে হ'ব 2 4 আৰু হ'ব ইয়াতে 6। এতিয়া 3ৰে কাটিলে হ'ব ইয়াতে 3 2 বাৰ আৰু 5 বাৰ, তাৰপিছত 3ৰে কাটিলে 3 8 গুণ 24 আৰু 2 বাৰ 8 বাৰ আৰু 2 বাৰ, তেতিয়াহ'লে 82 ডিভাইডেড বাই 25। তো 25 এৰে যদি আমি ডিভাইড কৰোঁ 3 বাৰ যাব, 82 যদি আমি 25 এৰে ডিভাইড কৰোঁ 3 বাৰ গ'লে 75 হয়, বাকি থাকে কিমান 12 পৰা 5 গ'লে 7 আৰু 7 বাকি থাকে। গতিকে ইয়াত যদি আমি শূন্য দিওঁ তেতিয়াহ'লে 70 হ'ব আৰু দশমিক আহিব, তেতিয়া ইয়াত যাব 2 বাৰ, তেতিয়াহ'লে 2 বাৰ গ'লে হ'ব 50, 20 বাকি থাকিব, তো শূন্য দিলে 200 হ'ব, এতিয়া যাব 5 বাৰ, যদি 5 বাৰ নহয় 8 বাৰ যাব, তো 200, ইয়াত 200 হ'ব 8 বাৰ যায়। তো এতিয়া আমি 3.28 মিনিট। তো খেলপথাৰখনৰ চাৰিওফালে যদি দৌৰবিদজনে 18
কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰে তেতিয়াহ'লে তাৰ কিমান লাগিব এপাক দিওঁতে 3.28 মিনিট। নিৰ্ণয় সময় সময়টো হ'ব 3.28 মিনিট।